বিভিন্ন সংবাদ মাধ্যমৰ জড়িত যোদ্ধা সাংবাদিকসকল, আজি আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMC এইখন সংবাদমেলত উপস্থিত আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শাহজাহান আহমেদ ডাঙৰীয়া, উপস্থিত উপসভাপতি ফজল আলী আহমেদ, আনোয়াৰ আলী ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আমাৰ সন্মানীয় মুখপাত্ৰ আব্দুল সত্তাৰ আহমেদ ডাঙৰীয়া আৰু বিষয়ববীয়াসকল, আজি আমাৰ এইখন সংবাদমেলৰ মূল উদ্দেশ্য হৈছে যে আগন্তুক 7 মে তাৰিখে অনুষ্ঠিত হ'ব লগা 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদে আমাৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ আছো। আপোনালোকে আটাইয়ে জানে যে বিগত দিনবিলাকত BTC অঞ্চলত বসবাস কৰা সংখ্যালঘু মুছলমানকে আদি কৰি এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা তীক্ষ্ণ অভিজ্ঞতা আছে যে BTAD বা BTR বুলি ক'লে ইয়াতে আমি শুনিবলৈ পাইছিলোঁ বন্দুকৰ গুলি, ইয়াতে হত্যা, হিংসা, ধন দাবী, ইয়াতে হৈছিল গোষ্ঠীগত সংঘৰ্ষ, ইয়াতে হৈছিল বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ। তেনেকুৱা এটা পৰিৱেশৰ মাজত বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এক শান্তি ঘূৰি আহিবলৈ সক্ষম হৈছে। আৰু এয়া কেৱল বৰ্তমান BTC পৰিষদৰ মাননীয় মুৰব্বী প্ৰমোদ বড়োদেৱৰ সবল নেতৃত্বত আৰু আপ্ৰাণ চেষ্টাত BTC অঞ্চলত বৰ্তমান যি শান্তি সম্প্ৰীতি আহিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আহিছে আৰু যি একতা আহিছে, এই শান্তি সম্প্ৰীতি আৰু সমন্বয় অটুট ৰখাৰ কাৰণে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ফালৰ পৰা আমি ভাবিছোঁ যে এইবেলি আমি মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত থকা UPPL দলক সমৰ্থন জনাম। ইয়াৰ লগতে আপোনালোকে আটাইয়ে জানে যে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ কিছু সমস্যা আছে, বিশেষকৈ আমাৰ ভূমি সমস্যা, বেলেন ব্লকৰ উচ্ছেদৰ সমস্যাকে আদি কৰি আমাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিগত দিনত কেইবাটাও চৰকাৰে, আজি অসমৰ কংগ্ৰেছ চৰকাৰ থাকিলে BTCত BPF দলে বিগত 17টা বছৰে শাসন কৰিলে, কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকৰ বাট পথ এটা উন্নতি হোৱা নাই, 1 বিঘা মাটিও কত এলটমেণ্ট পোৱা নাই, আমাৰ কোনো এটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ নামতো কোনো ধৰণৰ মাটিৰ বৰ্তন দিয়া নাছিল। গতিকে কেৱল ভোট বেংকৰ স্বাৰ্থত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে বিগত দিনবিলাকত সংখ্যালঘু মুছলমানসকলক ব্যৱহাৰ কৰি আহিছিলে। তো এইবেলি আমি দেখিছোঁ আমাৰ একাংশই BPF দলৰ নেতাই হওক বা সমৰ্থনকাৰী কিছুমান ব্যক্তিয়ে হওক BPF দলক ভোট দিয়াৰ কাৰণে বিভিন্ন সংখ্যালঘু অঞ্চলত প্ৰচাৰ চলাই আছে। গতিকে মূল কাৰণটো হৈছে যে বিগত দিনত হত্যা, হিংসা, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষৰে BTC অঞ্চলত এক মানে কোঙা কৰি পেলাইছিলে, এটা অশান্তি জৰ্জৰ অঞ্চল আছিলে। বৰ্তমান BTC পৰিষদৰ মাননীয় মুৰব্বী প্ৰমোদ বড়োদেৱৰ নেতৃত্বত BTC অঞ্চলত যি শান্তি আহিছে, এই শান্তি প্ৰক্ৰিয়াটো স্থায়ী কৰি অটুট ৰখাৰ স্বাৰ্থত আৰু আমাৰ সংখ্যালঘু মুছলমানসকলৰ ভূমি সমস্যা, উচ্ছেদৰ সমস্যাৰ এক স্থায়ী সমাধান কৰাৰ কাৰণে আমি UPPL দলক সমৰ্থন জনাইছোঁ। আমি যেহেতু BTC পৰিষদৰ চৰকাৰখন UPPL, BJP, GSP আছিলে, এতিয়া নাই, UPPL, BJPৰ মিত্ৰজোঁটত এইখন চৰকাৰ চলি আছে। আৰু আমি দেখিছোঁ BTC পৰিষদৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান BTC অঞ্চলত বসবাস কৰা 35 লক্ষ জনসাধাৰণৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে, যাৰ এখেতৰ সবল নেতৃত্বৰ ফলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় ঘূৰি আহিছে, এখেতৰ সবল নেতৃত্বৰ ফলত এক আস্থা ঘূৰি আহিছে, এক শান্তি পৰিৱেশ ঘূৰি আহিছে, যাৰ কাৰণে আমি UPPL দলৰ প্ৰমোদ বড়োৰ প্ৰতি আস্থা ৰাখি পেলাই এইবাৰ নিৰ্বাচনত আমি মুকলি সমৰ্থন জনাইছোঁ। আমাৰ পৰা ভোট বিচাৰিব তেনেকুৱা দিন আৰু নাই। এতিয়া BTCৰ মুছলমান মানুহে, সংখ্যালঘু মানুহে শিক্ষিত হৈছে, ৰাজনৈতিকভাৱে ৰাজনৈতিক ভাষা বুজিবলৈ শিকিছে। যি দলে আমাৰ সংখ্যালঘুৰ সমস্যা সমাধান কৰাৰ কাৰণে গুৰুত্ব আৰোপ কৰিব, যি দলে আমাৰ সংখ্যালঘু মানুহসকলৰ উন্নয়নৰ কথা চিন্তা কৰিব, শান্তিৰ কথা চিন্তা কৰিব, নিৰাপত্তাৰ কথা চিন্তা কৰিব, আমি তেনেকুৱা দলৰ লগতে থাকিম। এয়া কেৱল বৰ্তমান BTC পৰিষদৰ মাননীয় মুৰব্বী প্ৰমোদ বড়োদেৱৰ সবল নেতৃত্বত আৰু আপ্ৰাণ চেষ্টাত BTC অঞ্চলত বৰ্তমান যি শান্তি সম্প্ৰীতি আহিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আহিছে, গতিকে কেৱল ভোট বেংকৰ স্বাৰ্থত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে বিগত দিনবিলাকক
দিনবিলাকত সংখ্যালঘু মুছলমানসকলে ব্যৱহাৰ কৰি আহিছিলে। তো